নমস্কাৰ, এয়া হৈছে লক্ষী পূজা দিনাখনৰ ভিডিঅ' হয়। তেতিয়াই ভিডিঅ' কৰি ৰাখিলোঁ, দিয়া হোৱা নাই। আৰু মই অকণমান আল্পনা আঁকিছিলোঁ। আল্পনা বহুত বেছি অঁকা নাই। আগতে মই গোটেইখিনিতে আকৌ ঘৰৰ ভিতৰলৈকে একদম গোঁসাই ঘৰলৈকে আল্পনা আঁকিছিলোঁ। এইবাৰ অঁকা নহ'লে। আৰু যোৱা বছৰ আমি লক্ষী পূজা পতা নহ'লে, আমাৰ শহুৰ দেউতা ঢুকুৱা এবছৰ হোৱাই নাছিলে, সেইটো কাৰণে লক্ষী পূজা পতা নহ'লে। আৰু এতিয়া মই দুৱাৰমুখতে এনেকৈ ভৰি এযোৰ, লগতে এইফালে দুফালে দুপাহ মানে ফুল দি পেলাই অকণমান ৰংগুলি দি আঁকি দিলোঁ। বাকী আৰু কৰা নহ'লে, দেৰিও হৈছে, ডিউটিৰ পৰা আহি লৰালৰিকৈ আৰু মানে বাকীখিনি ৰেডি কৰিছোঁ। আৰু সৰুৰ পৰা আমি ঘৰত দেখি আহিছোঁ, আমাৰ মাহঁতে মানে ধুনীয়াকৈ লক্ষী পূজা পাতে। এনেকৈ আল্পনা চাল্পনা অঁকা সেইবিলাক নিয়ম নাই, আমাৰ ঘৰত নকৰে। আমি খালি মানে লক্ষী পূজা পাতে সদায়, মানে তাত মিঠা বস্তু দিয়ে, সেয়াই আৰু পায়স, মায়ে পায়স বনালেও মিঠা বা প্ৰসাদতো কিন্তু মিঠাই দিয়ে, চেনিয়ে দিয়ে, নিমখ নিদিয়ে। তেনেদৰে লক্ষী পূজা পাতি আহিছে। আৰু আজি আমাৰ এয়া গোঁসাই ঘৰতে, মই সদায়তো চাকি দিয়া হয়েই গোঁসাই ঘৰত, আজি এয়া লক্ষী মাৰ ওচৰত চাকি দিছোঁ, শৰাই আগবঢ়াইছোঁ। আৰু চিৰা, মেইন চিৰা থাকেই, আৰু নাৰিকল চিৰা, তাতে আৰু মানে যেনেদৰে ধৰক ঘিউ, গাখীৰ, কাজু, খিচমিচ এইবিলাক মিলাই দিলে আৰু টেষ্টি হয়। সকলোখিনি গোটাই পেলাই ইয়াতে মই এয়া মা লক্ষ্মীৰ ওচৰত আগবঢ়াই দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। এনেদৰে আজি আমাৰ ঘৰৰ লক্ষী পূজা আয়োজন কৰিছোঁ। আৰু আগতেতো একদম ঘৰে ঘৰে যাওঁ, লক্ষী পূজা হ'ল আৰু প্ৰত্যেকৰ ঘৰতে, মানে গাঁওখনত যিমানখিনিলৈকে যাব পাৰোঁ, আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনি ঘৰলৈকে যাওঁ। আৰু পলিথিন এটা হাততে লৈ লৈ পূৰা প্ৰসাদ খাই কিমান প্ৰসাদ খাম, একদম পূৰা পলিথিন দুটা লৈ যাওঁ। আৰু সেই পলিথিনত লৈ আহি পেলাই ঘৰত থওঁহি। তাৰমানে ইমানেই প্ৰসাদ হয়, চবৰে ঘৰতে খাবলৈ যাওঁ। এতিয়া আৰু ক'ত আৰু, ঘৰতে খালোঁ, ঘৰতে পাতিলোঁ, আৰু সিমানেই আৰু, ঘৰৰ ভিতৰতে আৰু, ক'তো যাবলৈও নাই, কোনো আহিবলৈও নাই। আৰু গাঁও হ'লে সেইটো কাৰণেই ভাল, গাঁৱত থাকিলে মানে গাঁৱৰ পৰিৱেশটো একদম সাংঘাতিক, মানে এটা মানে কিমান মানে ভোগালী পৰিৱেশ নহয় গাঁৱৰ পৰিৱেশটো সদায়, সেইটো কাৰণে মানুহ গাঁৱতে থাকিব লাগে। আৰু মোৰ গাঁও খুব প্ৰিয়, সেইটো কাৰণে মই গাঁও ভাল পাওঁ। আমাৰ ল'ৰাই ৰঙেহে এইবিলাক পোৱা নাই, সি বেচেৰাই মানে, আমি লক্ষী পূজাৰ দিনাখন মানে যাব নাপায় কাৰণে মই ক'তো নাযাওঁৱেই, নহ'লে মই তাক লৈ গ'লোহেঁতেনে গাঁৱৰ ঘৰলৈ। আৰু নিজৰ ঘৰখনতে সদায় লক্ষী পূজা পাতোঁ। এনেদৰে আমিও আজি নিয়ম কৰিলোঁ, তাকে আপোনালোককো অকণমান ভিডিঅ' কৰিবলৈ দেখুৱাম। আৰু এইখিনি থাকি যাব, পিছত চাব পাৰিম নহয় জানো। এয়া এতিয়া মই ওলাই আহিছোঁ আগফালে চাকি দিবলৈ। আৰু চাকি জ্বলাই হৈ গ'ল, বাহিৰতো জ্বলাই আহিলোঁ। আৰু এতিয়া গোঁসাই ঘৰতো জ্বলোৱা হৈ গ'ল, প্ৰসাদৰ শৰাইও আগবঢ়ালোঁ। আৰু সদায় লক্ষী পূজাৰ দিনাখন মই অকণমান পাঁচালি পঢ়োঁ, লক্ষী পাঁচালি পঢ়োঁ, প্ৰাৰ্থনা কৰোঁ। এতিয়া লক্ষী পাঁচালিও পঢ়ি হৈ গ'ল, মাৰ প্ৰসাদো সকলোৱে মিলি খালোঁ। আৰু খাই কৰি এতিয়া মানে আগফালে দিয়া চাকি কেইগজৰ তেলটো অলপ কমি গৈছিলে, ৰঙে আহি তেল দিলেহি বাৰু, তথাপিতো শলিতাকেইটা মই অকণমান উলিয়াই দিছোঁ, শলিতাকেইডাল। আৰু শেষত আমি অকণমান ভিডিঅ' কৰিছিলোঁ, ফটো মাৰিছিলোঁ। ৰং মানে একদম আজিকালি ডাঙৰ হ'ল নহয়, ফটো উঠিবলৈ বেয়া পায়, ভিডিঅ' কৰিবলৈও সি টান পায় আজিকালি। তাক জোৰ জবস্তি গামোচাখন দি পেলাই ইয়াতে মই অকণমান দুকপিমান ফটোও ল'লোঁ, ভিডিঅ'ও ল'লোঁ। আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, সকলো ভালে কুশলে থাকক, বাই বাই।